নমস্কাৰ মই অজয় দলে হয় এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি আৰ ৰিজাৰ্ভৰ পাৰ্টিসকলে বা ওপেন ক্যাটাগৰীৰ পাৰ্টিসকলে কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগে মই ইয়াতে জনাম আপোনালোকে চাব ইয়াতে আমি পাৰ্সেন্টেজ ওয়াইজত ডিসকাস কৰিম যি সকলৰ পাৰ্সেন্টেজ 55 ৰ পৰা তোমাৰ 60% ৰ ভিতৰত আছে অল from 55 to 60% ৰ ভিতৰত আছে তেনে ধৰণৰ পাৰ্টি সকলে দুখন এনেকুৱা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব যত আটাইতকৈ বেছি আৰ ৰিজাৰ্ভৰ পোষ্ট আছে আটাইতকৈ যত আৰ ৰিজাৰ্ভৰ পোষ্ট বেছি আছে আৰু এখন এনেকুৱা ডিস্ট্ৰিক্ট সিলেকশন কৰিব যত ওবিসি আৰু এসসি পাৰ্টি কম আছে কিন্তু আৰ ৰিজাৰ্ভৰ সিট যথেষ্ট আছে কাৰণ ইয়াতে ওবিসি আৰু এসসি এ আৰ ৰিজাৰ্ভৰ যেটো কাট অফ হল ওবিসি আৰু এসসি এ যথেষ্ট প্ৰভাৱ পেলায় আৰ ৰিজাৰ্ভৰ কাট অফটো বাঢ়িবনে কমিব কাৰণ আমি প্ৰায় বিলাক এক্সামত দেখো আৰ ৰিজাৰ্ভৰ ক্যাটাগৰীত ওবিসি আৰু এসসি বহুত কিনি পাৰ্টি সোমাই যায় যাৰ কাৰণে আৰ ৰিজাৰ্ভৰ তোমাৰ পাৰ্সেন্টেজ তো বা কাট অফ তো বহুত ওপৰলৈ যায় আৰু ইয়াতে বহুতৰ এটা ভুল কনসেপ্ট আছে যে ওবিসি এমওবিসি বা এসসি বা অন্যান্য ক্যাটাগৰীৰ পাৰ্টি সকলে আৰ ৰিজাৰ্ভত নোকমাই বুলি এটো ভুল কনসেপ্ট যদি আপোনাৰ নম্বৰটো আৰ ৰিজাৰ্ভৰ অমান পায় তেতিয়ালে আপুনি লাগে ওবিসি এসটি হক বা এসটিপি হক পিডব্লিউডি হক কোনো কথা নাই আৰ ৰিজাৰ্ভত সোমাই পৰে সো তাৰ কাৰণে দুখন ডিস্ট্ৰিক্ট আটাইতকৈ বেছি টকা বাছনি কৰিব আৰু এখন তৃতীয় পছন্দৰ জিলা হিচাপে ওবিসি আৰু এসসি পাৰ্টি টকা এখন জিলা সিলেক্ট কৰিব যদি এইটো নকৰে তেতিয়ালে সাউথ সালমৰা বা দুবুৰীত দি দিব ঠিক আছে যদি এইটো নকৰে তেতিয়ালে সাউথ সালমৰা বা দুবুৰীত দি দিব দৰিলুৱা ইয়াতে মই এক্সাম্পল হিচাপে দেখুৱাই দিম লকিনপুৰৰ কথাটো কম যে লকিনপুৰত দিবই ঠিক আছে যি সকলৰ 55 ৰ পৰা 60 আছে লকিনপুৰত দিব নহলে আপোনাৰ নগাঁৱত দিব নহলে শিৱসাগৰত দিব আৰু ক'ত দিব পাৰিব 74 কামৰূপত দিব তাৰ পিছতে যোৰহাট দিব পাৰিব ডিব্ৰুগড় দিব পাৰিব এইখিনি ডিস্ট্ৰিক্ট ফাৰ্স্ট সেকেন্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে দিব তাৰ পিছত 3 নম্বৰ প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে বা তৃতীয়টো পছন্দ জিলা হিচাপে সাউথ সালমৰাত বহুত মানুহে না যায় তাৰ কাৰণটো কৈ আছো সাউথ সালমৰা দিব বৰপেটা দিব পাৰে বৰপেটা দিব নহলে বঙাইগাঁও দিব কাৰণ ইয়াতে ওবিসি মানুহ কম এসসি মানুহ কম তেতিয়ালে এটো আৰ ৰিজাৰ্ভৰ কাৰণে যি সকল 55 to 60 ৰ ভিতৰত আছে এইটো হৈছে প্ৰপাৰ ডিস্ট্ৰিক্ট হয় তেনেকুৱা ইয়াতে সব তোমাৰ 10টাই আছে ওবিসি আৰু এসসি মানুহ ইপালে 7 আছে সো ইয়াত ইমান যদিও যায় ইয়াত মানে কি হ'ব ডাইৰেক্ট কথাটো হল যে ওবিসি পাৰ্টি অকল ইয়াত কমকে দিব এসসি পাৰ্টি অকলে কমকে দিব বাদ বাকি যদি আমি চৰাইদেউত চাও ইয়াতে এসসি 14টা আছে ইয়াতে ওবিসি 21টা আছে ডেফিনেটলি ইয়াত যথেষ্ট ওবিসি আৰু এসসি পাৰ্টি দিব সো ইয়াৰ পৰাও ইয়াৰ ৰিজাৰ্ভত গুচি যাব ইয়াৰ পৰাও সোমাব সো ইয়াৰ কাট অফটো বেছি হ'ব ওকে তেনেকা বেছি হৈ যাব তাৰ কাৰণে হেইখিনি চাব আৰু লগতে যে যি সকলৰ কম নাম্বাৰ লৈ চিন্তিত হৈ আছে দৰিলুৱা কোনোবা এজন লৰাৰ দৰিলুৱা এজনক মই ৰাজু বুলি দৰি লৈছো ৰাজুৰ পাৰ্সেন্টেজটো তোমাৰ 66 ৰ প্লাস আছে 66 প্লাস টকাৰ কাৰণে দৰিলুৱা 66 প্লাস টকাৰ কাৰণে হি দুখন ডিস্ট্ৰিক্টত সিলেক্ট কৰিব তিনিখন যদিও ডিস্ট্ৰিক্ট সিলেক্ট কৰিছে কিন্তু একেতে কি কৰিব দুখন ডিস্ট্ৰিক্টত সিলেক্ট হৈ আহিব এখন ডিস্ট্ৰিক্টত নম্বৰ জুৰিলে এখন তিনিখন নিদিয়ে দুখনত অটোমেটিক্যালি সিলেক্ট হৈ আহিব 3 নম্বৰখন কেনসেল কৰিব এটা সেকেন্ড প্ৰভিজনাল যেটো আমাৰ মেৰিট লিষ্ট হ'ব এই মেৰিট লিষ্টত ইয়াক উইথড্ৰ কৰিবলৈ দিলে ৰাজুৰ নিচিনা দৰিলুৱা 100 জন লৰা ছোৱালী আছে হল 100 জন লৰা ছোৱালীৰ ডাবল অহাৰ কাৰণে ইয়াতে 200 জন কি হৈ আহিলে সিলেক্ট হৈ আহিলে কিন্তু নেক্সটত কি কৰিলে উইথড্ৰ কৰিবৰ দিয়াৰ কাৰণে ইয়াৰ পৰা ডাইৰেক্ট ডাবল কৰাৰ কাৰণে হল 100 মাইনাস কৰিলো কি 100 জন যি সকলে
প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টত সোমোৱা নাছিলে কিন্তু উইথড্ৰ কৰাৰ কাৰণে নতুনকৈ আকৌ কি কৰিব 100 জন সোমাই যাব তাৰ পিছত কি নতুনকৈ আকৌ 100 জন সোমাই যাব তাৰ পিছতে আকৌ দেখিলে যে ইউপি এলপিটো কেইবাজনো দিছে এলপি ইউপিত 300 জনো যিসকলে ইউপিত সিলেক্ট হৈছে ইউপিত যিসকলৰ সিলেক্ট হৈছে এলপিত 300 জনৰ সিলেক্ট হৈ আহিলে ইউপি এলপি দুইটাতে সিলেক্ট হৈ আহিলে অটোমেটিক্যালি সেই 300 জন যে পাৰ্টি আছিল এই 300 জন পাৰ্টিয়ে ইউপি লৈ গুচি যাব ইউপি গুচি যোৱাৰ কাৰণে ইয়াতে কিমান হ'ল 300 প্লাস 100 হল 300 প্লাস 100 কিমান হল 400 জন পাৰ্টি নতুন কমাবনে সো এনে ধৰণৰ আমাৰ টিচাৰ ৰিক্ৰুটমেন্টৰ যেটো সিস্টেম এইটো হয় তাৰ পাছতে আমি চাম যি সকলৰ 60 ৰ পৰা 64% আছে একেদকলে কি কৰিবে এতিয়া 60 ৰ পৰা 64% টকা সকলে একেদকলে এনেকুৱা ডিস্ট্ৰিক্ট চাব লাগে যত একদম বহুত লজিক্যাল কাহিনী দে এইবোৰ লজিক্যাল একদম যত পোস্ট বহুত বেছি আছে গুটেইখিনি ডিস্ট্ৰিক্ট তিনিখন ডিস্ট্ৰিক্টে পোস্ট বেছি টকা জায়গা দি দিব লাগে হোম ডিস্ট্ৰিক্টৰ কথাটো মাথা মাৰি থাকিব নালাগে মোটামুটি যত ভ্যাকেন্সি বেছি আছে এইখিনি ডিস্ট্ৰিক্ট গুটেইখিনিতে সিলেক্ট কৰি দিব লাগে ইয়াতে টেকনিক লগাই সিলেক্ট কৰিব নালাগে যে সাউথ সালমৰাত কোনেও নিদিব তাত দিম যিসকলৰ from 60 to 65 ৰ ভিতৰত আছে একেদকলে বিন্দাস যত পোস্ট বেছি আছে তাত সিলেক্ট কৰিব কাৰণ ধৰি লোৱা লকিনপুৰৰ ক্ষেত্ৰতে গৈছো 91 জন আছে 91 জনৰ ভিতৰত যদি আপোনাৰ নাম 60 ৰ ভিতৰত নাহে কোনো কথা নাই অল এক টপ 1 ৰ অহা মানুহজনে যিমান সিলেকশন বা ৰাইট পাব বা স্যালাৰি পাব আপুনিও একে পাব তাৰ লগত কি কথা আছে সো 60 ৰ ভিতৰতো যদি আপোনাৰ নাম নাহে আপোনাৰ 60 ৰ পাছত আহি যাব 60 ৰ পাছত আহি যাব 61 65 বুলে 70 ৰ ভিতৰতো অহা নাই 80 ৰ ভিতৰত আহিব কি ডাঙৰ কথা 90 ৰ ভিতৰত আহি গলে হলটো সিলেকশনটোৱে লাগে সো এইটো লজিক আৰু যি সকলৰ পাৰ্সেন্টেজটো তোমাৰ 64 ৰ পৰা তোমাৰ 64 ৰ প্লাস আছে ধৰিলা 70 কিবা কিবি আছে প্লাস আৰু একেদকলে যি কোনো মন পছন্দৰ ডিস্ট্ৰিক্টত দিব পাৰে এলপিৰ ক্ষেত্ৰত যি কোনো মন পছন্দৰ ডিস্ট্ৰিক্টত দিব পাৰে তাৰ লগত কোনো কথা নাই সো এইটো আছিল তাৰ পিছতে এতিয়া ইউপিৰ কাৰণে চাম ইউপিৰ ক্ষেত্ৰত কি কৰিব ওকে এতিয়া বুজি পাইছে সাগে যি সকলৰ নম্বৰ কম আছে আপোনালোকৰ কাৰণে আকো কৈছো আকো একবাৰ কৈ দিছো বুজি পাবই লাগে তাৰ পাছতে দৰি লোৱা প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টত আপোনাৰ নাম নাহিলে 100 জন লৰা ছোৱালী ডবল হৈ আইলে অল তোমাৰ দৰি লৈছো লকিনপুৰতো পালে ডিব্ৰুগড়তো পালে ডাবল এনে ধৰণৰ পাৰ্টি 100 জন ওলালে 100 জন পাৰ্টিয়ে দুটা ডিস্ট্ৰিক্ট ডাবল কে সিট দখল কৰি আছে 200 পিছত উইথড্ৰ কৰিব দিলে সেকেন্ডত কি কৰিলে সেকেন্ড মেৰিট লিষ্টত উইথড্ৰ কৰিব দিলে মানে ইয়াৰ পৰা 100 জন এটা পোষ্ট লব লাগিব কিমান হ'ব 100 ইয়াত যে 100 এটা যে বাঢ়ি থাকিলে 100 জনৰ জায়গাত আপোনাৰ যদি নাম অহা নাছিলে তেতিয়া সোমাই যাব ঠিক আছে এইটো হল 100 জন আকৌ এনেকুৱাও পাৰ্টি আছে যি অকল পাৰ্টি সেকেন্ডতে হ'ব হা সেকেন্ডতে হ'ব সেকেন্ড লিষ্টতে আহিব এনেকুৱা কিছুমান পাৰ্টি আহে যত ইউপি প্লাস এলপি প্লাস কৰি আহে মানে দুইটাতে নাম আহিব ধৰিলো এনে ধৰণৰ 300 জন পাৰ্টি এটা কথা মনত ৰাখিব দেই যি অকলে ইউপিত সিলেক্ট পাব এলপি টু সিলেক্ট পাব কাৰণ ইউপিত যি অকলৰ মাৰ্ক আছে এলপি টু মাৰ্ক আছে এইটো কথা জানি লব যি অকলৰ আপাৰ প্ৰাইমাৰী বা ইউপি টেটত বহুত নম্বৰ আছে এলপিৰ ক্ষেত্ৰতো বহুত নম্বৰ আছে প্ৰায়ভাগ 99% এইটো হয় কেইজন মানে তেনেকুৱা অকমান কম বেছি থাকে কিন্তু ইউপিত বেছি হলে এলপি টু বেছি হয় সো তাৰ কাৰণে 300 জন ধৰি লোৱা 300 জনে সিট কি কৰি আছিল দখল কৰি আছিল ইউপিত পোৱা অটোমেটিক্যালি এই ইউপিত পোৱা মানুহজনে এলপি টু উইথড্ৰ কৰিব তেতিয়ালে 100 প্লাস 300 400 তেতিয়ালে আমাৰ নতুনকে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত 400 জনৰ নাম আহিব ঠিক আছে 400 জনৰ নাম আহিব সো এই কাৰণে আমাৰ কম নম্বৰ থাকিলে কোনো টেনচন নাই তাৰ পিছত ইউপিৰ ক্ষেত্ৰত চাম এতিয়া অকল আনৰিজাৰ্ভৰ ক্ষেত্ৰত আলোচনা কৰিম আজি হিন্দী এটো কিবা হ'ব আনৰিজাৰ্ভৰ ক্ষেত্ৰত আলোচনা কৰিম যিসকলে মোৰ ভিডিও কন্টিনিউ চাই একেদকলে একদম আইডিয়া পাই গৈছে আৰু পাব যদি কিবা বুজি নাপায় তেতিয়ালে এই নম্বৰত কিবা কৰিব 8471854542
ইয়াত যোগাযোগ কৰিব পাৰিব আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত আৰ ৰিজাৰ্ভৰ এঠাই মাথা মাৰিব লাগিব কম তাকক বা নাতাকক য'ত সিট বেছি আছে তাত মাৰক ঠিক আছে য'ত পোষ্ট বেছি আছে যিসকলৰ তোমাৰ 59 মানৰ পৰা দৌৰিব লাগিব 59 মানৰ পৰা 64 ৰ ভিতৰত যিসকলৰ নাম আছে এনেকুৱা দুখন ডিস্ট্ৰিক্ট বাছনি কৰক এনেকুৱা দুখন ডিস্ট্ৰিক্ট বাছনি কৰিব লাগিব য'ত পোষ্ট বেছি থাকে মানে এলপি যেনেকৈ কৰিছে তেনেকৈ আৰু এনেকুৱা এখন ডিস্ট্ৰিক্ট বাছনি কৰক য'ত সাউথ চালমৰা ধুবুৰী বৰপেটা টাইপত হ'ব লাগিব নহ'লে ওবিসি আৰু এসসি মানুহ য'ত কম পোষ্ট য'ত কম আছে এটা আছে তেনেকুৱা জেগাত বাছনি কৰিব ওকে তাৰ পিছতে আমাৰ 65 প্লাস পোৱাসকলে যিকোনো জেগাতে কি কৰিব পাৰিব আবেদন কৰিব পাৰিব কোনো টেনচন নাই তেনেকৈ কৰি দিব ওকে এলপিৰ ক্ষেত্ৰত যিটো টেকনিক যিটো মেজিক টিপস এপ্লাই কৰিব ইয়াতো এনেকৈ কৰি দিব ইয়াত চাই চিটি কৰিব ইয়াত ইউপিৰ ক্ষেত্ৰত অকমান এবাৰ গেমটো বেলেগ হ'ব কিন্তু যদি 550 প্লাস 45 যদি মাৰ্জ কৰি দিয়ে তেতিয়াহলে কিন্তু কাট অফ কমিব ইউপিৰ ক্ষেত্ৰত যদি মাৰ্জ নকৰে কিন্তু কাট অফটো ওপৰত যাব সো এইটোৱে আছিল আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেতিয়ালে সুধিব পাৰিব এইটোৱে আছিল আৰু আমাৰ যেটো ডাটা পলে কৈ আছে কিন্তু ইউপিৰ ক্ষেত্ৰত 66 to 68 যাব দেই ইউপিৰ ক্ষেত্ৰত আৰ ৰিজাৰ্ভৰ 66 ৰ পৰা 68 ৰ ভিতৰত যাব এটো কাটাং ওকে কাটাং এইটো ইউপিৰ ক্ষেত্ৰত এলপিৰ ক্ষেত্ৰত যদি মই কওঁ এলপিৰ যদি আমি চাওঁ তেতিয়ালে এলপিৰ কাট অফ অলপ বেলেগ হ'ব ইয়াতে যদি আমি এলপি চাওঁ তেতিয়ালে 63 to 66 ৰ ভিতৰত থাকিব এলপিৰ ক্ষেত্ৰত হল ইউপিৰ ক্ষেত্ৰত তোমাৰ 66 ৰ পৰা 68 থাকিব কিন্তু কিছুমান ডিস্ট্ৰিক্ট কলনি হ'ব কিন্তু মাৰ্চ কৰিলে কিন্তু এটো মাৰ্চ যদি কৰে তেতিয়ালে এটো 64 to 66 ত আহি যাব যদি মাৰ্চ কৰে 55 ৰ লগত আৰু হেতু তোমাৰ আইব 62 ৰ পৰা 64 ৰ ভিতৰত আহি যাব এটো পিক্স আৰু পিক্স কাট অফ তারতো ইপালিপাল নহয় কারণ দাদা পলত চাইছো আৰু বহুত ষ্টুডেন্ট হেকেদিন কানেক্ট কৰিছো চাইছো পার্সেন্টেজ বিলাক সো এনেকৈ যাব ফাইনাল লিখিতক আজি কেই তাৰিখ তোমাৰ আজি 16 ৰ লিখক এলপি মোর এজ এ টিউটোৰিয়েল লিখিবা এলপি 60 তোমাৰ 3 to 66 ৰ ভিতৰত থাকিব ইউপি টু আপোনাৰ 66 ৰ পৰা 68 ৰ ভিতৰত থাকিব আপোনালোকে এই কাট অফটোৰ লগত এগ্ৰি হয় নে নহয় কমেন্ট সেকশনত এটা কমেন্ট কৰিব ধন্যবাদ আকৌ লগ পাম